হেল্ল' হাই নমস্কাৰ। দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজিকালি হৈছে টেকন'লজি যুগ আৰু এই টেকন'লজি যুগত ক'ডিং শিকাটো এটা ইম্পৰ্টেণ্ট স্কিল বুলি মই ভাবোঁ। ক'ডিং শিকিবৰ কাৰণে চবে বিচাৰে কিন্তু তেওঁলোক গম নাপায় কেনেকে একচুৱেলি ষ্টাৰ্ট কৰিবলৈ ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে। যদিও বহুত কৰ্চেছ ইউটিউবত উপলব্ধ আছে, তাতে কেনেকৈ একচুৱেলি ষ্টাৰ্ট কৰিব লাগে সেইটো ভালকে ক'তো নকয়। ত' সেইকাৰণে মই আজি এই ক'ডিং চিৰিজটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু বেছি দেৰি নকৰি ব'লক আমি ক'ডিং শিকা ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি গুগল ক্ৰোমটো আমাৰ ষ্টাৰ্ট কৰি লওঁ বা যিকোনো ব্ৰাউজাৰ আপুনি যি ভাল পায়। দেন আমি চাৰ্চ কৰিম গুগল কলেব বুলি আৰু ইয়াৰ প্ৰথম যোনটো লিংক থাকিব গুগল কলেব তাতে আমি ক্লিক কৰিম। ইয়াৰ পাছত প্ৰথমতে আমি এইটো কেনচেল কৰি দিম। আপুনি এনেকুৱা নাহিব পাৰে। আপুনি মেক চিয়ৰ কৰিব যে আপুনি লগ ইন হৈ আছিলে গুগল একাউণ্টত, ঠিক আছে। তাৰপিছত আমি ফাইলত ক্লিক কৰিম এণ্ড নিউ নোটবুকত ক্লিক কৰিম। এতিয়া আমি কানেক্ট বুলি লিখা থকা যোনটো বাটনটো আছে বাটনটোত আমি ক্লিক কৰিম ছেকেণ্ডলি। অলপ টাইম ল'ব, আপোনাৰ 1-2 মিনিটছ মান লয়। ক'ডিং কৰাৰ আগতে মই ক'ব বিচাৰিছোঁ আমি একচুৱেলি শিকি আছোঁ আজি। আমি শিকি আছোঁ পাইথন বুলি লেংগুৱেজ এটা বা ভাষা এটা, যোনটো মোৰ মতে সকলোকে ইজি হয় শিকিবৰ কাৰণে আৰু অলমষ্ট ইংলিছ ভাষাটোৰ দৰে হয়। আৰু ক'ডিং শিকাৰ প্ৰথমটো আমি ষ্টেপ যোনটো কওঁ সেইটো ষ্টেপটো হ'ল প্ৰিণ্ট বুলি আমি এটা কমাণ্ড শিকাওঁ। প্ৰিণ্টটো বেচিকেলি এইটো নহয় যে প্ৰিণ্টাৰৰ পৰা যোনটো প্ৰিণ্ট কৰিলে সেইটো প্ৰিণ্ট নহয়। প্ৰিণ্ট হৈছে যোনটো ডিছপ্লে আছে ডিছপ্লেত কিবা আউটপুট দিয়া, সেইটোক আমি প্ৰিণ্ট বুলি কওঁ। ত' কোড কৰিবলৈ প্ৰথমতে য'ত লিখা আছে ষ্টাৰ্ট ক'ডিং, ইয়াত আপুনি ক্লিক কৰিব। তাতে লিখিব প্ৰিণ্ট, চ' ব্ৰেকেট দিব, ব্ৰেকেট ক্ল'জ কৰিব। ব্ৰেকেটৰ পিছত আপুনি ডাবল কোটেশ্যন দি পেলাই নিজৰ নামটো আৰু নহ'লে যি লিখিব খুজিছে লিখিব পাৰে আৰু তাৰ পাছত শিফ্ট আৰু এণ্টাৰ একেলগে ক্লিক কৰিব বা প্ৰেছ কৰিব। এণ্ড যিহেতু দেখা পাইছে মোৰ নামটো এতিয়া প্ৰিণ্ট হৈ গৈছে। তেনেকে আৰু কেইটামান অপাৰেশ্যন বা কমাণ্ড আমি ইউজ কৰিব পাৰোঁ যেনেকে হৈ গ'ল যোগ, বিয়োগ, পূৰণ, হৰণ, ঠিক আছে। ক'ডিঙত যোগ বিয়োগ পূৰণ হৰণ আমি এনেকে লিখোঁ। যোগটো আৰু বিয়োগটো একেই হয়, কিন্তু আমাৰ কম্পিউটাৰত যোনটো আপোনাৰ পূৰণ সেইটো ইটো চিম্বল হয় আৰু যোনটো হৰণ সেইটো ইটো চিম্বল হয়। এতিয়া প্ৰথমতে আমি যোগ কৰি চাম। আমি লিখিলোঁ প্ৰিণ্ট, কাৰণ আমি প্ৰিণ্ট কৰিব লাগিব। মানে যোনটো আমি ভিতৰত লিখিম সেইটো বাহিৰত যায় এনেকুৱা আউটপুট দিব লাগিব। প্ৰিণ্ট ধৰক 10+10 কৰিম আমি, ঠিক আছে। তাৰ পাছত শিফ্ট এণ্টাৰ, ঠিক আছে, এইটো যোগ হৈ গ'ল। দেন ধৰক যদি প্ৰিণ্ট কৰি বিয়োগ কৰিব লাগে 20 বিয়োগ 10, 10 আহিলে। তেনেকে আমি পূৰণ হৰণ কৰিব পাৰোঁ। 10 পূৰণ 10, 100 আহিলে। তেনেকে আমি হৰণ কৰিব পাৰোঁ। 100 হৰণ 10, আহিলে 10। চ' এইখিনি হৈছিল আমাৰ বেচিক ক'ডিঙৰ অপাৰেশ্যনবোৰ। বেচিকেলি আপোনাৰ নাম লিখা বা যি লিখিব খোজে, ইয়াৰ পাছত যদি মই অংশমানৰ ঠাইত বেলেগক কিবা লিখিব খোজো মই, এতিয়া সেই লিখাটো প্ৰিণ্ট হৈ যাব, আউটপুট ওলাই যাব। সেনেকে আমি যোগ কৰিব পাৰোঁ, বিয়োগ কৰিব পাৰোঁ, পূৰণ কৰিব পাৰোঁ, হৰণ কৰিব পাৰোঁ। তেনেকে আৰু কিছুমান অপাৰেশ্যন আছে, টপিকবোৰ কভাৰ কৰিম। চ' আজিৰ কাৰণে এইখিনিয়ে। মেক চিয়ৰ আপুনি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, যাতে নেক্সট এপিছ'ডত আৰু ভালকে মই কণ্টেণ্টবোৰ দিব পাৰোঁ।